ট্ৰিপল ওৱান ইউটিউব চেনেলত এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে যিসকলে চৰকাৰী টয়লেটৰ কাৰণে আবেদন কৰিছিলে সেইসকলৰ কাৰণে এখন ভাল খবৰ, কিয়নো আপোনালোকে যিসকলে চৰকাৰী টয়লেটৰ কাৰণে অনলাইন আবেদন কৰিছিলে বা আপোনালোকে অফলাইনত আবেদন কৰিছিলে সেইসকলৰ কাৰণে কিন্তু বহুত ভাল খবৰ। আপোনালোকৰ যিটো বেনিফিচিয়াৰী লিষ্ট আছে বা আপোনালোকৰ পঞ্চায়ত যিসকলে মানে চৰকাৰী টয়লেটৰ কাৰণে অনলাইন আপোনালোকে আবেদন কৰিছিলে সেইসকলৰ গোটেইখিনি মানে লিষ্টটো আহি পৰিছে। গতিকে আপোনালোকে এই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব যে আপোনাৰ এই লিষ্টখনত আপোনাৰ নাম আছে নাই। যদি আপোনালোকৰ এই লিষ্টত নাম আছে তেনেহ'লে কিন্তু আপোনালোকে এই লিষ্টত নাম থাকিলে আপোনালোকে লাভ কৰিব পাৰিব 9,000কৈ টকা। গতিকে আপোনালোকে চাব পাৰিছে যে 2025 চনৰ এইটো যিটো লিষ্টখন আহিছে এই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব। ডেছক্ৰিপশ্যনত গৈ আপোনালোকে ক্লিক কৰি ভিডিঅ'টো আপোনালোকে একেবাৰে সম্পূৰ্ণ চাই ল'ব আৰু আপোনালোকৰ নামটো আপোনালোকে বিচাৰি ল'ব। যদি আপোনালোকৰ লিষ্টখনত যদি আপোনালোকৰ নাম আছে তেনেহ'লে কিন্তু আপোনালোকৰ যিটো মানে এটা ফৰ্ম আছে এই ফৰ্মটো আপোনালোকে ফিল আপ কৰি মানে পঞ্চায়তত জমা দিব লাগিব। যেতিয়া আপোনালোকে পঞ্চায়তত জমা দিব তেতিয়া কিন্তু আপোনালোকৰ ভেৰিফিকেশ্যন হৈ যাব। আপোনালোকৰ ভেৰিফিকেশ্যনটো কৰিব লাগিব। যেনেকৈ আপোনালোকক অৰুণোদয় আঁচনিত আপোনালোকে ভেৰিফিকেশ্যন কৰিছিলে বা PM কিষাণত আপোনালোকক ঘৰে আহি আপোনালোকৰ যিটো ভেৰিফিকেশ্যন হৈছিলে অৰুণোদয় আঁচনিৰ সেই ভেৰিফিকেশ্যন কৰা হৈছিলে। গতিকে আপোনালোকক ভেৰিফিকেশ্যন কৰিবলৈ আপোনালোকৰ ঘৰে নাহে, কিন্তু আপোনালোকে চৰকাৰী টয়লেটৰ কাৰণে এখন আপোনালোকৰ ফৰ্মটো আপোনালোকে ফিল আপ কৰিব লাগিব। আৰু পঞ্চায়তত কিন্তু এতিয়াও দিয়া নাই, কিন্তু অনলাইনত মানে আপোনালোকৰ ফৰ্মটো দি দিছে। তো আপোনালোকে অনলাইনৰ পৰা কেনেকৈ ডাউনলোড কৰিব পাৰিব বা কি আপোনালোকে এই ফৰ্মটো আপোনালোকে কেনেকৈ ফিল আপ কৰিব লাগিব। গতিকে তো মই আপোনালোকক আগতে এইটো কৈ লওঁ যে আপোনালোকে পঞ্চায়তত যেতিয়া আপোনালোকে এই ফৰ্মটো আপোনালোকে ফিল আপ কৰি জমা দিব তেতিয়া কিন্তু আপোনালোকৰ 3 দিনমান পিছতে আপোনালোকৰ যিটো বেংকৰ একাউণ্ট আছে সেই একাউণ্টত কিন্তু আপোনালোকৰ 9,000কৈ টকা আপোনালোকৰ ক্ৰেডিট হৈ যাব। গতিকে আপোনালোকে চিন্তা কৰিবলগীয়া একো নাই। তো আপোনালোকে যিসকলে মানে চৰকাৰী টয়লেটৰ কাৰণে অনলাইন আবেদন কৰিছিলে আৰু সেইসকলৰ যিসকলৰ মানে চৰকাৰী টয়লেটৰ মানে যিটো লিষ্ট আছে সেই লিষ্টত যদি আপোনালোকৰ নাম আহে তেন্তে আপোনালোকে চিন্তা কৰিবলৈ একো নাই। আপোনালোকে যিটো ফৰ্ম আছে সেই ফৰ্মটো মই আপোনালোকক হোৱাটছআপ